আজি মোৰ এটা অৰ্ডাৰ আহিলে মিছত। ৰাতিপুৱা উঠি চাইছিলোঁ 11টা মানত, 11টা নহয় 11টা আগতেই চাইছিলোঁ, পেণ্ডিং দেখাইছিলে। মই জল্দি অৰ্ডাৰটো ৰেডি কৰিলোঁ আৰু এয়া অৰ্ডাৰটো আধা আধি ৰেডি হৈ আছিল, বাকী আৰু দুটামান ফ্লাৱাৰ বনাই তাতে এড কৰি দিলোঁ। আৰু এয়া আহিছোঁ মই দোকানত এটা প্ৰিণ্ট আউট উলিয়াবলৈ, এটা মানে দুটাই প্ৰিণ্ট আউট উলিয়াই ল'লোঁ আৰু এতিয়া ঘৰলৈ গৈ আছোঁ। মোলৈ আজি যিটো বাকেটৰ অৰ্ডাৰ আহিছিলে সেইটো মই তলত স্ক্ৰীণত লগাই দিছোঁ আৰু মই চেম তেনেকুৱা এটা বাকেট ৰেডি কৰি পেকিং কৰা ষ্টাৰ্ট কৰি দিছোঁ, কাৰণ ডেলিভাৰী বয়জন আহি যাব জল্দি সেইকাৰণে মই জল্দি পেকিং কৰা ষ্টাৰ্ট কৰি দিছোঁ। যদি আপোনালোকে ৰহাৰে হয় তেন্তে মোৰ পৰা আপোনালোকে হেণ্ড টু হেণ্ড ডেলিভাৰী ল'ব পাৰিব আৰু 15% অফ হ'ব মিছ'ৰ প্ৰাইজৰ পৰা। আৰু এইটো কথা জনাব থাকি গৈছিলে যে এই পাৰ্চেলটো অৰ্ডাৰ ক'ৰ পৰা কৰিছিলে। এইটো ৰঙিয়াৰ পৰা অৰ্ডাৰ আহিছিলে মোলৈ আৰু ৰঙিয়া গৈ আছে এতিয়া মোৰ পাৰ্চেল। থেংক ইউ ছ' মাছ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে। আৰু আপোনালোকেও ভাল লাগিলে অৰ্ডাৰ কৰিব মোক। বাই বাই।